নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো ই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণীকোঠালৈ আজি আমি পঢ়িম ক্লাছ 6ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ 11 নম্বৰ অধ্যায়ৰ পানীৰ বিভিন্ন অৱস্থাসমূহ তোমালোকে গৰমৰ দিনত নেমুৰ চৰ্বত নিশ্চয় খাই পাইছা আৰু এই নেমুৰ চৰ্বতত যদি আমি কেইটুকুৰামান বৰফ মিহলাই লওঁ তেতিয়া আৰু বেছি ভাল লাগে নহয় জানো পানীখিনি বেছি ঠাণ্ডা ঠাণ্ডা লাগে তোমালোকে এতিয়া ক'ব পাৰিবানে এই পানী আৰু বৰফ দুয়োটা একে পদাৰ্থ হয়নে ইয়াৰ কাৰণে আমি এটা ক্ৰিয়াকলাপ কৰিব লাগিব আৰু এই ক্ৰিয়াকলাপৰ যোগেদি আমি গম পাম পানী আৰু বৰফ একে পদাৰ্থ হয়নে নহয় তাৰ কাৰণে প্ৰথমতে কি কৰিব লাগিব চোৱা প্লেট এখনত বৰফৰ টুকুৰা এটা থৈ কিছু সময় নিৰীক্ষণ কৰিব লাগিব আমি কি কৰিম বৰফ এটুকুৰা লম আৰু প্লেটত থৈ পেলাই আমি অলপ দেৰি তাক নিৰীক্ষণ কৰিব লাগিব আমি কিছু সময়ৰ পিছত কি দেখিম বৰফ টুকুৰা লাহে লাহে কি হৈছে গলি গৈছে আৰু ই কিহলৈ ৰূপান্তৰিত হৈছে পানীলৈ তাৰ মানে কি হৈছে জানানে বৰফ পানীলৈ ৰূপান্তৰিত হ'ল হয়নে নহয় আৰু আমি কি গম পালো পানী আৰু বৰফ কি হয় একেই পদাৰ্থ এই পানী হৈছে পানীৰ তৰল অৱস্থা আৰু বৰফ হৈছে ইয়াৰ গোটা অৱস্থা আৰু এটা কথা কি জানানে অৱস্থা অনুসৰি বৈশিষ্ট্যসমূহ পৃথক পৃথক হয় এই পানীৰ যে আমি দুটা অৱস্থা পালো এটা জলীয় অৱস্থা পালো আৰু এটা গোটা অৱস্থা পালো হয়নে কি হয় জানে ইহঁতৰ অৱস্থা অনুযায়ী ইহঁতৰ বৈশিষ্ট্যবোৰো বেলেগ বেলেগ হয় যেনে পানীৰ প্ৰবাহ আছে পানী বৈ যাব পাৰে হয়নে কিন্তু বৰফ বৈ যাব নোৱাৰে তেনেদৰে পানী চিটিকি পৰিব পাৰে বা পানীৰ চিটিকনিৰ সৃষ্টি হ'ব পাৰে হয়নে কিন্তু বৰফে কেতিয়াও চিটিকনি নামাৰে হয়নে নহয় ইয়াৰ পাছত আছে আৰু এটা ক্ৰিয়াকলাপ এই ক্ৰিয়াকলাপটো চোৱা ইয়াত কি হৈছে পানী কিয় নোহোৱা হয় কেতিয়াবা পানীবোৰ জানা নোহোৱা হৈ যায় কেনেকৈ নোহোৱা হয় সেই বিষয়ে আমি এটা ক্ৰিয়াকলাপ কৰিম ফাৰ্ষ্ট চোৱা কি কৈছে তোমালোকে বিদ্যালয়ত খেলপথাৰত বা কৰবাত তোমালোকে ৰাতিপুৱা সময়ত পানী থুপকাই থকা দেখিছা নিশ্চয় হয় নে নহয় এই খেলপথাৰত যে পানীবোৰ যে থাকে এই পানীবোৰ কি হয় জানানে ৰ'দ ঘাই দিনত বা যেতিয়া বেছিকে ৰ'দ দিব সেই ৰ'দৰ দিনত কি হয় জানানে এই পানীবোৰ কি হয় শুকাই যায় বা নাইকিয়া হৈ যায় এই ৰাতিপুৱা বোলে আমি দেখি গলো আজি ফিল্ডত বহুত পানী জমা হৈ আছে স্কুলৰ ছুটিৰ পিছত যদি আমি ঘূৰি আহি দেখো তাত পানীখিনি নাই পানীখিনি নাইকিয়া হৈ গ'ল তাৰ মানে পানীখিনি গ'লে গম পাইছানে এইবোৰ কথা কেতিয়াবা তোমালোকে বন্ধু বান্ধৱীৰ সৈতে আলোচনা কৰিছানে যে ইয়াৰ পানীবোৰ কিয় শুকাই গৈছে ইয়াৰ কাৰণে আমি এটা বেলেগ ক্ৰিয়াকলাপ কৰিম আৰু এই ক্ৰিয়াকলাপৰ যোগেদি আমি গম পাম পানীবোৰ কলে গৈছে বুজিছা এই ক্ৰিয়াকলাপত চোৱা পানী কিয় নোহোৱা হৈ যায় পানী কিয় নোহোৱা হয় তাৰ কাৰণে আমি এটা ক্ৰিয়াকলাপ কৰিম চোৱা ইয়াত প্ৰথমতে আমি কি কৰিব লাগিব ষ্টিলৰ এখন থাল ল'ব লাগিব আৰু সেই থালৰ ওপৰত আধা চামুচ পানী কি কৰিব লাগিব আমি সূৰ্যৰ পোহৰত থৈ দিব লাগিব এই ছবিখনত যেনেকৈ দেখাইছে এখন প্লেট লম প্লেটত আধা চামুচ আমি পানী লৈছো আৰু পানীখিনি আমি প্লেটখনত ৰাখি ক'ত থম সূৰ্যৰ পোহৰ পৰা জেগাত আমি থৈ দিম তাৰ পাছত কি কৰিব লাগিব চোৱা চামুচৰে মাজেদি কোনো পানী সোমাই যায় নেকি পৰ্যবেক্ষণ কৰিব লাগিব তাৰ পাছত আমি চাই থাকিম যে পানীখিনিটো লাহে লাহে কমি গৈছে কেনেবাকে চামুচখনৰ মাজত সোমাই গৈছে নেকি সেই বস্তুটো আমি খুব ভালদৰে লক্ষ্য কৰিব লাগিব তাৰ পাছত পানীখিনি সম্পূৰ্ণৰূপে নাইকিয়া নোহোৱালৈকে চাই থাকিবা আৰু পানীখিনি সম্পূৰ্ণ নোহোৱালৈকে আমি কি কৰিম চাই থাকিম তাৰ মানে কি বেলিটোৱে পানীখিনি খাই পেলালে নেকি তো আমি ইয়াত কি পৰ্যবেক্ষণ পালো চাওঁ আহা পৰ্যবেক্ষণ পানীখিনি চামুচৰ মাজেদি নিগৰি যোৱা নাই আমি কি দেখিলো চামুচখনতটো কতো ফুটা নাই যে পানীখিনি তাৰ মাজত সোমাই গৈছে হয় নহয় পানীখিনি সূৰ্যৰ তাপৰ প্ৰভাৱত গেছীয় অৱস্থালৈ পৰিৱৰ্তন হ'ল যাক আমি বাষ্প বুলি কওঁ এই যে পানীখিনি চামুচত থাকোতে যে ৰ'দৰ পোহৰত শুকাই গ'ল তাৰ মানে কি হ'ল জানানে সূৰ্যৰ ৰ'দৰ তাপৰ ফলত পানীখিনি কি হ'ল ভাপ হৈ উৰি গুচি গ'ল এই যে ভাপ হৈ উৰি গুচি গ'ল তাক কি বুলি কয় তাক বাষ্প বুলি কয়
বুজিছা তাৰ পাছত অৰ্থাৎ জলীয় বাষ্প হল পানীৰ আন এটা অৱস্থা আমি ইতিমধ্যে পানীৰ তিনিটা অৱস্থা পালো প্ৰথমতে পালো পানী বৰফ হৈ যায় বৰফ হৈ গোটা পদাৰ্থৰ সৃষ্টি হয় হয়নে তাৰ মানে পানী গোটা অৱস্থাটো পালো আৰু পানী যিখিনি আমি খোৱা পানী হওক নদীত থকা পানী পুখুৰীত থকা পানী এটো পানীৰ তৰল অৱস্থা আৰু যিখিনি পানী আমি দেখিলো ভাপ হৈ চামুচত থকা পানীখিনি যে উৰি গুচি গল এটো হৈছে পানীৰ গেছীয় অৱস্থা আহা এতিয়া আমি পঢ়িম পানীৰ অৱস্থা হিচাপে জলীয় বাষ্প এতিয়া চোৱা পানীৰ অৱস্থা হিচাপে জলীয় বাষ্প ওকে তো এতিয়া চোৱা ইয়াত দেখিছা বৰফ এটুকুৰা থোৱা হৈছে দেখিছানে বৰফ টুকুৰা লাহে লাহে কি হৈছে গলি গৈছে গলি কি হল ই তৰল অৱস্থালৈ সৃষ্টি হল হয় নহয় তৰল অৱস্থালৈ গল তাৰ পাছত তৰল অৱস্থাখিনি শুকাই পেলাই কি হৈ গল ই জলীয় বাষ্প হৈ ওপৰলৈ গুচি গলগে দেখিছা ইয়াত চোৱা কি কৰিব লাগিব দুয়োটা কামতে সূৰ্যৰ পোহৰে পানীক জলীয় বাষ্প নামৰ গেছীয় অৱস্থালৈ ৰূপান্তৰিত কৰে এতিয়া যে আমি আগৰ আমি ক্ৰিয়াকলাপটো দেখিছিলো কি দেখিছিলো যে চামুচত থকা পানীখিনি কি হৈছিল চামুচত থকা পানীখিনি কি হৈছিল সূৰ্যৰ পোহৰত কি হৈছিল সূৰ্যৰ তাপৰ ফলত জলীয় বাষ্প হৈ গুচি গৈছিল হয় নে নহয় আৰু লগতে বৰফ টুকুৰা যে গলি গৈছিল নহয় জানো ইয়াতো কি হৈছে এই দুইটা কামতে সূৰ্যৰ পোহৰে পানীক কি কৰে জলীয় বাষ্প নামৰ গেছীয় অৱস্থালৈ ৰূপান্তৰিত কৰিলে তাৰ পাছত চোৱা তাৱাত ৰুটি ফুলি উঠে এতিয়া তাৱাত তোমালোকে ৰুটি বনাইছা মাহঁতে বনাইছে হয়নে এই তাৱাত যেতিয়া ৰুটিখন দিয়ে ৰুটিখন ফুলি উঠে দেখিছানে কিয় ফুলি উঠে কেতিয়াবা মন কৰিছানে কিয় ফুলি উঠে জানানে এই আমি যে ৰুটি বনাও ৰুটি বনোৱা আটাখিনিত কি থাকে পানী থাকে আমি পানী লৈহে আটাটো মাৰিম নহয় জানো যেতিয়া আমি তাৱাত ইয়াক গৰম কৰিম তেতিয়া তাৰ পানীখিনি কি হয় বাষ্প হৈ ওলাই যায় আৰু যেতিয়া হি বাষ্প হৈ ওলাই যাব বিচাৰে তেতিয়া ৰুটিখন কি হয় ফুলি উঠে বুজিছা তাৰ পাছত চোৱা এতিয়া তোমালোকৰ মাৰে কেতিয়াবা খোলা চাপৰীয়া পিঠা নিশ্চয় বনাইছে হয় নহয় এই খোলা চাপৰীয়া পিঠা বনাওতে গৰম কেৰাহীত ছটিয়াই দিয়া পানী বাষ্পীভৱনৰ বাবে নাইকিয়া হৈ যায় এই যে খোলা চাপৰীয়া পিঠা বনাই তাত কি হয় এই তাৱাখনত পানী ছটিয়াই দিয়া হয় হয় নে নহয় এই পানী যেতিয়া চিটিকনিবোৰে সেই পানী চিটিকনিবোৰ কি হয় গেছটো যেতিয়া জ্বলি থাকে বা ই যে তাপ পাই থাকে কি হয় বা পানীখিনি বাষ্প হৈ গুচি যায় নহয় জানো তাৰ পাছত চোৱা এতিয়া আমি পঢ়িম বাষ্পীভৱন কাক কয় অলপ আগতে কৈছিলো হয়নে কি কয় পানীৰ জলীয় বাষ্পলৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়াটোকে কি বুলি কয় জানানে বাষ্পীভৱন পানীখিনি যে ভাপ হৈ ওপৰলৈ উৰি গুচি গল ইয়ে হৈছে বাষ্পীভৱন এই চোৱা পানী আছে দেখিছা পানীখিনি কি কৰিছে গৰম কৰিলে গৰম কৰাৰ পাছত লাষ্টত গৈ পানী ইমান কণহে থাকি গল তাৰ মানে বাকিখিনি পানী কি হল ভাপ হৈ উৰি গুচি গল হয়নে এই ভাপ হৈ যে পানীখিনি উৰি গুচি গল ইয়ে হৈছে পানীৰ বাষ্পীভৱন এতিয়া চোৱা ই অবিৰতভাৱে ঘটে ই ঘৰৰ ভিতৰতো ই হয় এই বাষ্পীভৱন প্ৰক্ৰিয়া যে কেৱল ৰ'দৰ পোহৰতে হ'ব বা গৰম কৰিলে যে হ'ব এনে নহয় ই আমাৰ ঘৰৰ ভিতৰতো ঘটে চোৱা তাৰে কিছুমান আমাৰ ওচৰত সাধাৰণ উদাহৰণ আছে এই উদাহৰণৰ সহায়ত তোমালোকে অতি সহজে বুজি পাবা চোৱা সাধাৰণ উদাহৰণ তিতা কাপোৰ শুকোৱা এই তিতা কাপোৰবোৰ যে শুকাই যায় এইটো কিহৰ কাৰণে হয় বাষ্পীভৱন প্ৰক্ৰিয়াৰ কাৰণেই হয় কাৰণ কাপোৰ আমি পানীৰে ধুও হয় নে নহয় পানীৰ কাপোৰ আমি পানীৰ সহায়ত ধুই বা চাফা কৰো হয় নে নহয় এই কাপোৰখিনি যেতিয়া আমি শুকুৱাই দিও বা ৰ'দত দিও বা মেলিত যেতিয়া থৈ যাওঁ তেতিয়া এই কাপোৰখিনিও কি হয় জানানে কাপোৰত থকা পানীখিনি বাষ্পীভৱন হৈ পৰে অৰ্থাৎ ইহঁতি গেছ হৈ ওপৰলৈ বায়ুমণ্ডললৈ গুচি যায় আৰু তাৰ পাছত কাপোৰখিনি শুকাই যায় তাৰ পাছত চোৱা পানীৰে মচাৰ পিছত মজিয়া শুকাই যোৱা পানীৰে যেতিয়া আমি ঘৰৰ মজিয়াখন মচিম বা চাফা কৰিম অলপ দেৰিৰ পিছত আমি দেখিম মজিয়াখন ধুনীয়াকে শুকাই গৈছে ঘাম শুকাই যোৱা এতিয়া আমাৰ ঘাম গৰমত আমি ঘামো হয় নে নহয় অলপ সময় পিছত কি হয় এই ঘামবোৰো আমাৰ কি হয় শুকাই যায় এই শুকাই কিহৰ কাৰণে যায় ঘামো হৈছে এবিধ জলীয় পদাৰ্থ হয় নে নহয় ঘামত কি থাকে পানী আৰু নিমখ মিহলি হৈ থাকে হয় নহয় এই পানীখিনি কি হয় বাষ্পীভৱন হৈ শুকাই যায় বুজিছা তাৰ পাছত চোৱা হেণ্ড চেনিটাইজাৰে হাত ঘঁহিলে শুকাই যায় আমি সবে হেণ্ড চেনিটাইজাৰে হাত ধুই পাইছো হয় নে নহয় যেতিয়া আমি চেনিটাইজাৰ লগাও অলপ দেৰি পিছত কি হয় হাতখন শুকাই যায় তাৰ মানে কি হয় সেইখিনিও জলীয় বাষ্প হৈ উৰি গুচি যায় আৰু তোমালোকে দেখিবা শীতকালত পুখুৰী নদী বিলৰ পানী
কমি যায় আৰু শীতকালত কি হয় জানানে পুখুৰী বিল আদিৰ পানীবোৰ লাহে লাহে কি হৈছে পানীবোৰ কমি গৈছে গম পাইছানে তাৰ মানে পানীবোৰ কি হৈ যায় সূৰ্যৰ পোহৰত বা সূৰ্যৰ তাপত কি হয় ইহঁতি ভাপ হৈ গুচি যায় ফলত আমি পুখুৰী হওক বা নদী হওক বিল হওক এইবোৰত আমি পানীৰ পৰিমাণটো কম দেখা পাওঁ পানীৰ পৰিমাণটো আমি কম দেখা পাওঁ বুজিছা এতিয়া আমি অন্য এটা ক্ৰিয়াকলাপ কৰো আহা চোৱা এতিয়া আমি কি কৰিব লাগিব এটা কাঁচৰ গ্লাছ ল'ব লাগিব আৰু এই গ্লাছটোত আমি কেইটুকুৰামান বৰফ থব লাগিব যাতে গিলাছটোৰ লৰচৰ নহয় সেই কথাষাৰ আমি ভালদৰে কি কৰিব লাগিব নিৰীক্ষণ কৰিব লাগিব আৰু কি কৰিব লাগিব জানানে সময়ৰ লগে লগে ইয়াৰ কিছুমান পৰিৱৰ্তন হ'ব এই পৰিৱৰ্তনবোৰ আমি কি কৰিব লাগিব পৰ্যবেক্ষণ কৰিব লাগিব আৰু লগতে লিপিবদ্ধ কৰিব লাগিব প্ৰথমতে এটা কথা তোমালোকে মন কৰা ইয়াত যে বৰফখিনি আছে অলপ দেৰি পিছত আমি কি দেখিম বৰফখিনি গলি কি হলে ৰূপান্তৰিত হ'ব পানীলৈ ৰূপান্তৰিত হ'ব ওকে এটোটো আমি দেখিমে এতিয়া চোৱা আমি আৰু কি পৰিৱৰ্তন দেখিব পাৰো তাক চাওঁ চোৱা ইয়াত কি হৈছে 5 মিনিটৰ পিছত গিলাছৰ বাহিৰত পানীৰ সৰু সৰু টোপাল দেখিলো আমি কি দেখিম 5 মিনিটৰ পিছত সেই গিলাছটোৰ বাহিৰত সৰু সৰু পানী টোপালৰ সৃষ্টি হৈছে অলপ পিছত পানীৰ কণিকাবোৰ লাহে লাহে ডাঙৰ হৈ গৈছে আৰু অলপ পিছত কি দেখিম পানীৰ কণিকাবোৰ লাহে লাহে ডাঙৰ হৈ যাব আৰু এই গিলাছটোৰ পৰা তললৈ বাগৰি পৰিব আজি আমি এই অধ্যায়টোত পানীৰ অৱস্থাৰ বিষয়ে গম পালো নহয় জানো পানীৰ তিনিটা অৱস্থা পালো কি পালো গোটা অৱস্থা মানে হৈছে বৰফ আৰু তাৰ জলীয় অৱস্থাটো পানী আমি গমেই পালো আৰু লগতে ইয়াৰ গেছীয় অৱস্থা যেটো ভাপ হয় নে নহয় তো আহা আমি এই অধ্যায়ৰ কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰো আমাৰ প্ৰথম প্ৰশ্ন পানীৰ জলীয় বাষ্পলৈ হোৱা ৰূপান্তৰক ড্যাশ বোলে কি বোলে পানীৰ জলীয় বাষ্পলৈ হোৱা ৰূপান্তৰক কি বোলে বাষ্পীভৱন তো আমি ইয়াত কি লিখিব লাগিব বাষ্পীভৱন তোমালোকে ইয়াত লিখিবা বাষ্পীভৱন বুজিলা তাৰ পিছৰ প্ৰশ্ন চোৱা তিতা কাপোৰ শুকোৱা প্ৰক্ৰিয়াটো বাষ্পীভৱনৰ উদাহৰণ নহয় ইয়াত কি কৈছে তিতা কাপোৰ শুকোৱা প্ৰক্ৰিয়াটো বাষ্পীভৱনৰ উদাহৰণ নহয় বুলি কৈছে শুদ্ধ নে অশুদ্ধ কি হ'ব অশুদ্ধ আমি জানো তিতা কাপোৰ কিহৰ সহায়ত শুকায় বাষ্পীভৱন প্ৰক্ৰিয়াৰ সহায়ত শুকায় ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা আজিলৈ আহিছো ভালদৰে পঢ়া শুনা কৰি থাকিবা নমস্কাৰ ধন্যবাদ